নিৰ্বাচনত জয়লাভ কৰি ৰাজস্থানৰ ৰাজপথত বিজেপি বিধায়কৰ তাণ্ডৱ এইখন দেশত বিধায়কৰ মুখৰ কথা যেন আইন আদালততকৈ উদ্ধত বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহাৰ 24 ঘণ্টা নহওঁতে তাৰেই প্ৰমাণ দাঙি ধৰিলে ৰাজস্থানৰ এগৰাকী বিজেপি নেতাই জয়পুৰৰ ৰাজপথত আমিষ খাদ্য বিপণী বন্ধ কৰাৰ হুংকাৰ বালক মুকুল আচাৰ্যৰ জয়পুৰৰ হাৱামহল সমষ্টিৰ পৰা জয়ী হৈ আহিছে বালক মুকুল আচাৰ্য দেওবাৰে নিৰ্বাচনত জয়ী হোৱাৰ পাছতে সোমবাৰে আৰক্ষী বিষয়াক হুমকি প্ৰদান কৰিলে এগৰাকী নৱনিৰ্বাচিত বিজেপি বিধায়ক বাল মুকুন্দ আচাৰ্যে নিৰ্বাচনত জয়ী হোৱাৰ 24 ঘণ্টাৰ পাছতেই যেন প্ৰশাসনৰ সৰ্বেসভা হৈ পৰিল এগৰাকী বিজেপি বিধায়ক আৰক্ষী বিষয়াক ফোনযোগে ধমকি নৱনিৰ্বাচিত বিধায়কগৰাকী পৰবছৰ কেনেকৈ আমিষ দোকানত চলি আছে আপুনি এই কথা সমৰ্থন কৰে নেকি আজি আবেলিলৈ আমিষ খাদ্যৰ সকলো বিপণী বন্ধ হ'ব লাগিব সন্ধিয়ালৈ আপুনি ৰিপৰ্ট দিব লাগিব মোক এজনে বিজেপি বিধায়ক হিচাপে জয়ী হোৱাৰ 24 ঘণ্টাৰ পাছতেই যেন সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী হৈ পৰিল বাল মুকুল আচাৰ্য ক্ষমতাৰ ৰাগিত যেন মুহূৰ্ততে হেৰুৱাই পেলালে হিতাহিত জ্ঞান উল্লেখযোগ্য যে ৰাজস্থানৰ নিৰ্বাচনত বাল মুকুন্দ আচাৰ্যৰ লগত জয়ী হৈছে তিনিগৰাকীকৈ সাধু বাবা সম্প্ৰতি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দৌৰত আছে মহন্ত বালক নাথ হিন্দুত্ববাদী ৰাজনীতিতে বিগত সময়ছোৱাত জনপ্ৰিয়তা অৰ্জন কৰিছে এইসকল বিজেপি নেতাই নিৰ্বাচনী প্ৰচাৰটো উন্নয়নৰ বিপৰীতে এইসকল নেতাৰ এজেণ্ডা আছিল কট্টৰ হিন্দুত্ববাদ গোমাংসৰ লগতে আমিষ খাদ্যৰ বিৰুদ্ধেও প্ৰচাৰ চলাই আহিছে এইসকল সাধু বাবা বা বিজেপি নেতাই যে শাসনলৈ আহি নিজৰ এজেণ্ডাক যেন বাস্তৱ ৰূপ দিবলৈ আগবাঢ়ি আহিছে এইসকল বিজেপি নেতাই তাকে কৰিবলৈ যাওঁতে দেশৰ আইন আদালতলৈ বুঢ়া আঙুলি প্ৰদৰ্শন কৰি বাল মুকুন্দ আচাৰ্যৰ একাংশ নেতাই লক্ষণীয়ভাৱে কৰ্ণাটকৰ অনুৰূপ ইছ্যুলৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ভাৰতীয় জনতা পাৰ্টি শাসনলৈ আহিলে কৰ্ণাটকৰ পৰৱৰ্তী থকা আমিষ খাদ্যৰ বিপণী বন্ধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনৰ পূৰ্বে বহু ঠাইত এনে বিপণী বন্ধ কৰিছিল সেই সময়ৰ বিজেপি চৰকাৰে ৰাজ্যখনত হালাল কৰা মাংস নিষিদ্ধ কৰাকৈ উত্তাল হৈছে ৰাজনৈতিক পৰিৱেশ বিধানসভাত এগৰাকী বিজেপি বিধায়কে উত্থাপন কৰিছিল হালাল বিৰোধী বিধেয়ক যাক লৈ নিৰ্বাচনৰ পূৰ্বে সমূহ সময়ত লিপ্ত হৈছিল বিজেপি আৰু কংগ্ৰেছ যে দক্ষিণৰ ৰাজ্যখনত বিজেপিৰ আমিষ খাদ্যক লৈ কৰা ৰাজনীতিয়ে নাপালে বিশেষ সুফল বিপৰীতে ৰাজস্থানত 115খন আসন দখলেৰে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিয়ে এতিয়া নিজৰ এজেণ্ডা সম্পূৰ্ণ কৰাত নামি পৰিছে একাংশ বিজেপি বিধায়ক বাল মুকুন্দ আচাৰ্যৰ এনে তৎপৰতাই জনসাধাৰণৰ পৰা কেনে সহায় লাভ কৰে সেয়া লক্ষণীয় হ'ব আগন্তুক সময়ছোৱাত আহক চাওঁ এগৰাকী নৱনিৰ্বাচিত ৰাজস্থানৰ বিজেপি বিধায়কে ৰাজপথত সৃষ্টি কৰা অহোবুনা পৰিৱেশৰ কেতবোৰ বিশেষ ভিজুৱেল मैं आपसे शाम को रिपोर्ट लूंगा आप मुझे देंगे या मेरे को आना पड़ेगा आपके ऑफिस लेने लेकिन नॉनवेज रोड पे बेच सकते हैं क्या खुले में नहीं रोड पे नॉनवेज बेच सकते हैं क्या खुले में हाँ या ना बोलो लाइव हो आप तो आप समर्थन कर रहे हो इनका तुरंत प्रभाव से नॉनवेज के सारे जितने भी ठेले रोड पे लगे हैं रोड पे बना रहे हैं ये नहीं दिखने चाहिए मैं शाम को रिपोर्ट लूंगा आपसे मुझे नहीं मतलब है मेहरानिया जी कौन अधिकारी है क्या गंद मचा रखी है कराची बनाना चाहते हो ये अपरा काशी है तेरा है क्या मियाँ ये दुकान ये पीछे खड़ा है तेरा ही है क्या करता है यहाँ खा ले फिर अंदर जा खा ले बाहर मत रहे आगे मत दिखाना आगे बिल्कुल मत दिखाना बाबा बवाल है इंचार्ज साहब कह रहे हैं मेरी जिम्मेदारी नहीं है ये मना कर दिया इन्होंने कि मेरा काम थोड़ा ही है हे আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পালে নিৰ্বাচনত জয়ী হোৱাৰ দুটা দিন অতিক্ৰম নকৰোঁতেই ৰাজস্থানৰ ৰাজপথত বিজেপি বিধায়ক বাল মুকুন্দৰ অটপালি বুলি কোৱা হৈছে বিভিন্ন মহলৰ জৰিয়তে আৰু সেই দৃশ্য আপোনালোকে এই মুহূৰ্তত টেলিভিছনৰ পৰা দেখিবলৈ পালে